যেতিয়া এজন মেথছ টিচাৰ বুলিয়ে কৈছোঁ মেথছ টিচাৰে তেওঁক যেতিয়া মেথছ শিকাব বা অংক শিকাব তেতিয়া তেওঁ ল'ৰাটোৱে ধৰা অংক বেছিকটো পাৰা নাই মাষ্টৰজনে ক'লে খং কৰিলে বাচ্চাটোক ক'লে যে তুমি নোৱাৰা অংকত তুমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰা তুমি অংকত ফেইলেই কৰিবা তো তেওঁ সেই এটা যিহেতু মানে পেৰেণ্টছেও জানে বা বাচ্চাটোও জানে যে তেওঁ এজন অংকৰ মাষ্টৰ বা মেথছ টিচাৰ হয় চ' তেওঁ যিটো কৈছে তো সেই এটা পাৱাৰফুল নিগেটিভ ষ্টেটমেণ্ট কোৱাৰ লগে লগে বাচ্চাটোৰ কনচিয়াছ মাইণ্ড ধৰি লয় সোমাই লয় গৈ পেলাই সাবকনচিয়াছ মাইণ্ডত সেইটো সোমাই গ'ল আৰু যেতিয়াই বাচ্চাটো সাবকনচিয়াছ মাইণ্ডে বিলিভ কৰি ল'লে যে হয় মই অংক কৰিব নোৱাৰো অংকত মোৰ বেয়াই হ'ব তেতিয়া কি হয় ল'ৰাটো বা মাক পেৰেণ্টছৰ জোৰত বা ল'ৰাটো নিজৰ চেষ্টাৰ ফলতো প্ৰেক্টিচ কৰি আছে মেথছবোৰ কাৰেক্ট কৰিবৰ কাৰণে সি পৰা নাই তেতিয়া কিয় পৰা নাই তাৰ সাবকনচিয়াছ মাইণ্ডে তাক হিট কৰি আছে তইতো বেয়া তইতো নোৱাৰ মাষ্টৰে কৈছে তেতিয়া সি আনকনচিয়াছলি সি কি কৰিব ল'ব তাৰ মেথছ কৰিব মন নাযাব বৰ হ'ব মেথছ কৰি মেথছ কৰা সময়ত তাৰ খেলিব মন যাব মানে তাৰ কনচেনট্ৰেশ্যনটো ব্ৰেক হৈ যাব আৰু সম্বন্ধৰ ক্ষেত্ৰত মই কম্বাইন কৰি পেলাই কৈছোঁ তোমাক ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ল'ৰা বা ছোৱালী এজনীয়ে দুখ পালে কিবা এটা চিটুৱেশ্যন লৈ পেলাই তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো ভাঙি গ'ল তো ছোৱালীজনীয়ে দুখ পালে বা ল'ৰাটোৱে দুখ পালে তেওঁ কি কৰিব সেই দুখতেই তেওঁ থাকিব এদিন দুদিন মাহ দিন বছৰ তেনেকৈ গুচি যায় এটা ট্ৰমা এটা তেওঁ লৈ থাকে হয়নে নহয় সেই সময়ত তেওঁ কি কৰে নিজে নাখায় নবয় নিজৰ কান্দি কাটি তেনেকুৱা এটা চিটুৱেশ্যন কৰে তো এই প্ৰেয়াৰটো হিলিং প্ৰেয়াৰ কি হ'ব তেওঁ নিজৰ এই হাৰ্ট চক্ৰা তোমাৰ এই চেষ্ট এইখিনিত লৈ পেলাই যে আই এম চৰি নয়িংলি আননয়িংলি মই তোমাক একদম ফিল কৰি দেই বহুতৰটো এনেকুৱা হৈ যায় চকুৰ পানী ওলাই যায় এনেকৈ সাবকনচিয়াছ মাইণ্ডটো ৰিপ্ৰগ্ৰেমিং কৰি পেলায়ো একোজন কেঞ্চাৰ ৰোগীও ভাল হৈ আহিছে আছে তেনেকুৱা আছে আৰু থেংক ইউ দিব গ্ৰেটিটিউড দিব যে মানি আমাৰ লগত আছে মোৰ লগত আছা সকলো সময়তে মোৰ লগত আছে কাৰণে মই জীৱনটো সুন্দৰকৈ চলিব পাৰিছোঁ আৰু লাভ দিব হাইষ্ট ফ্ৰিকুৱেঞ্চি ইউনিভাৰ্ছৰ হাইষ্ট ফ্ৰিকুৱেঞ্চি হৈছে লাভ এনাৰ্জি আনকণ্ডিশ্যনেল লাভ এনাৰ্জি আৰু লাভ দিব যে আই লাভ ইউ মানি 21 ডেজ আপুনি কৰক 30 ডেজ কৰক আপোনাৰ সাবকনচিয়াছ মাইণ্ডত থকা ব্লকেজেছ নিগেটিভ এনাৰ্জি ইম'শ্যনছ আৰু লিমিটিং বিলিফবোৰ ৰিলিজ হৈ যাব ক্লিন হৈ যাব আৰু মানি আহিব আৰু মানিটো এতিয়া মই টেকনিকটো শিকি লৈছোঁ দেই মই এতিয়া মানি মোৰ জীৱনলৈ অহা প্ৰেক্টিচটো কৰিব লাগিব এনেকুৱা মিৰাকল হৈছে মানুহৰ হৈছে এনেকুৱা মিৰাকল হৈছে যে কোনোবা আহি পেলাই তোমাৰ কোনোবা ৰিলেটিভছে তোমাক গিফ্ট দি দিয়ে ন নহয় কেতিয়াবা এনেকুৱা হয় পাবলগীয়া পইচাও তুমি নোপোৱা নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল কণজলকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ ষ্টুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ আৰু আচলতে কি হয় আজিকালি আমাৰ জীৱনত বহুতৰ দুখ থাকে বিশৃংখলতাৰে ভৰা আৰু বিভিন্ন ধৰণৰ কথা মানে বহুতৰ লগত কথা পাতি গম পাওঁ যে মানে প্ৰত্যেকৰে যেন জীৱনত কিবা এটা নহয় কিবা এটা দুখ আছে সেইকাৰণে আমি স্পিৰিচুৱেল হোৱাটো বহুত দৰকাৰী আৰু তেনে এগৰাকী ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ তেখেতৰ বিষয়ে আচলতে বহুত কথা আমি জানিম আৰু তেখেতৰ পৰা বহুত কথা শিকিম আৰু গতিকে আজি মানে ভাল লাগিব কথা পাতি আৰু তেখেত হৈছে হাইকোৰ্টৰ এডভোকেট ৰুমি দেৱী আৰু ৰুমি তোমাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ তুমি বুলি কৈছোঁ কাৰণ ভণ্টি হয়নে সেইকাৰণে আৰু ৰুমিৰ বহুত মানে আছে মই পঢ়ি দিছোঁ তেখেতে NLP প্ৰেক্টিচনাৰ এণ্ড হেপিনেছ ট্ৰিটমেণ্ট এক্সপাৰ্ট আৰু হেপিনেছ ট্ৰিটমেণ্ট এক্সপাৰ্ট আৰু স্পিৰিচুৱেল প্ৰেক্টিচনাৰ আৰু মানে ইয়াৰ বিষয়ে আৰু তেখেতৰ পৰা জানিম গতিকে এইখিনি মানে অলপ মই কৈছোঁ চাই পেলাই কাৰণ তোমাৰ বহুতখিনি আছে গতিকে অলপ কোৱাচোন ইয়াৰ বিষয়ে
প্ৰথমতেতো বা তুমি মোক তোমাৰ কঞ্জলকীয়া ইউটিউব পডকাষ্ট চেনেললৈ মোক আমন্ত্ৰণ জনালা তাৰ বাবে মোৰ অশেষ ধন্যবাদ আৰু তোমালে মই এখন গামোচা থ্যাংক ইউ দে আচলতে থিয় হৈ ময়ো থিয় হৈ ল'ব লাগিছিল থ্যাংক ইউ দে বুজি পাব আৰু একদম বহুত ধন্যবাদ আৰু জয়শ্ৰী বা চাব জয়শ্ৰী বৰগোহাঁই বা তোমালোক যথেষ্ট ধন্যবাদ আৰু গ্ৰেটিটিউড টু ইউ বা থ্যাংক ইউ একদম আজি আচলতে বহুত কথা আমি জানিম আচলতে মানুহৰ মনবোৰ অশান্ত হৈ থাকে গতিকে মই এই যিখিনি তোমাৰ এইখিনি ডেজিগনেশ্যন বহুত আছে ন গতিকে এই প্ৰথমতে ক'লা যে NLP প্ৰেক্টিশনাৰ গতিকে NLP প্ৰেক্টিশনাৰ বুলি ক'লে কি হয় হয়তো বহুত আমাৰ দৰ্শকে নাজানিবও পাৰে সেইকাৰণে NLP হৈছে তিনিটা ৱৰ্ড NLP N মানে নিউৰ আৰু L হৈছে লিংগুইষ্টিক আৰু প্ৰগ্ৰেমিং হৈছে তোমাৰ a set of instruction বা algorithm which produce the end result এই গুটিখিনি লগ লাগি পেলাই NLP নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং আৰু নিউৰো হৈছে তোমাৰ মাইণ্ড বুলি ক'লে according to science আমাৰ বিজ্ঞান শিক্ষা ফালৰ পৰা যদি কওঁ আমাৰ মাইণ্ড তিনি প্ৰকাৰৰ হয় কনচিয়াছ মাইণ্ড সাবকনচিয়াছ মাইণ্ড আৰু আনকনচিয়াছ মাইণ্ড অসমীয়াত কনচিয়াছ চেতন আৰু অবচেতন আৰু আনকনচিয়াছ হৈছে অচেতন তো according to science তোমাৰ কনচিয়াছ মাইণ্ড আৰু সাবকনচিয়াছ মাইণ্ডটো আমাৰ বেছি এক্টিভ ডে টু ডে লাইফত আমাৰ বেছি এক্টিভত চলে আৰু আনকনচিয়াছটো অকমান সুপ্ত অৱস্থাত থাকে আৰু NLP জৰিয়তে ধৰা এতিয়া চোৱা আমি সৰুৰ পৰা এতিয়ালৈকে ডাঙৰ হৈ আহিলো আমি কি হয় আমাৰ কিছুমান ঘৰখনৰ যেতিয়া সৰু বাচ্চা এটা এক্সাম্পল মই উদাহৰণ দিছো বাচ্চা এটা যেতিয়া ডাঙৰ হৈ আহে তো মানে সায়েন্সৰ ভাষাত 7-8 বছৰলৈ সাবকনচিয়াছ মাইণ্ডটো বেছি ষ্ট্ৰংলি এক্টিভ হৈ থাকে আৰু তেতিয়া কোৱা হয় আমি যে কওঁ যে তেওঁক সুন্দৰকে শিক্ষা দিব লাগে প্ৰথম বেছ শিক্ষাটো ঘৰখন হয় তাৰপিছত স্কুল কলেজ তাৰপিছত এখন সমাজ তেওঁ পায় তাৰপিছত ৱৰ্কিং ফিল্ডত তেওঁ কালিগ এনভাইৰনমেণ্ট এখন পায় চ' তেতিয়া কি হয় সৰুৰ পৰা যেতিয়া ডাঙৰ হৈ আহে ঘৰখনতে হওক কিছুমান পেৰেণ্টছে হওক বা ছ'চাইটিয়ে স্কুল কলেজে হওক সকলোৱে ভালে শিক্ষা দিয়ে পজিটিভ ৱেত কিন্তু কিছুমান নিগেটিভ তোমাৰ কনচেপ্ট বা কিছুমান লিমিটিং বিলিফ তেওঁৰ ভিতৰত কনচিয়াছ মাইণ্ডেৰে গৈ সাবকনচিয়াছত সোমাই যায় যেনে ধৰা ফৰ এক্সাম্পল টকা পইচাৰ ক্ষেত্ৰত যে কয় যে টকা পইচা আৰ্ন কৰিবলৈ উপাৰ্জন কৰিবলৈ বহুত কষ্টকৰ বা কয় যে বহুত ল'ৰা ছোৱালীকো কয় যে তই সফল নহবি তই জীৱনত সাকসেছ নহবি সফল নহবি বা এনেকুৱা কয় যে জীৱনটো চলাই নিবলৈ বা জীৱনটো উপযাপন কৰিবলৈ বহুত কষ্টকৰ লাইফত বহুত ষ্ট্ৰাগল কৰিব লাগে তেতিয়াহে এজন সফল ব্যক্তি এইবোৰ হৈছে কিছুমান লিমিটিং বিলিফ নিগেটিভ ষ্টেটমেণ্ট চ' তেতিয়া কি হয় সৰুৰ পৰা যেতিয়া সেই বাচ্চাটোৱে শুনি থাকিব ৰিপিটেশ্যন মানে এইটো আহি থাকিব মনত তেতিয়া সেই কনচিয়াছ মাইণ্ডেৰে ফিডটো সোমাই পেলাই সাবকনচিয়াছ মাইণ্ডত যায় আৰু সাবকনচিয়াছ আৰু যিহেতু একৰ্ডিং টু চায়েন্স আমাৰ কনচিয়াছ মাইণ্ড 10% চলি থাকে সাবকনচিয়াছ মাইণ্ড 90% মানে সাবকনচিয়াছ মাইণ্ড তোমাৰ 24/7 আৱাৰ স্পীডত কাম কৰি থাকে বুজি পাইছা আৰু কনচিয়াছ মাইণ্ডে যেনেকৈ আমাৰ চেতনা শক্তি এটা থাকে ন ভাল বেয়া ৰাইট ৰং পাষ্ট প্ৰেজেণ্ট এইবোৰ লজিকেল মাইণ্ড কনচিয়াছ মাইণ্ডে সেইবোৰ এনালাইচিছ কৰিব পাৰে ভুল শুদ্ধ কনচিয়াছ মাইণ্ডে এনালাইচিছ কৰিব পাৰে কিন্তু সাবকনচিয়াছ মাইণ্ডে সেইটো এনালাইচিছ কৰিব নোৱাৰে চ' কনচিয়াছ মাইণ্ডেৰে যিটো ফিড হয় সাবকনচিয়াছ মাইণ্ডত হিট কৰে আৰু সাবকনচিয়াছ মাইণ্ডে সেইটোৱে ৰিয়েলিটি বুলি ভাবি লয় এতিয়া ফৰ এক্সাম্পল মই এটা উদাহৰণ দিছোঁ সৰু বাচ্চা এটা যেতিয়া এজন মেথছ টিচাৰ বুলিয়ে কৈছোঁ মেথছ টিচাৰে তেওঁক যেতিয়া মেথছ শিকাব বা অংক শিকাব তেতিয়া তেওঁ বা ল'ৰাটোৱে ধৰা অংক বেছিকটো পাৰা নাই মাষ্টৰজনে ক'লে খং কৰিলে বাচ্চাটোক ক'লে যে তুমি নোৱাৰা অংকত তুমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰা তুমি অংকত ফেইলেই কৰিবা তো তেওঁ
সেই এটা যিহেতু মানে পেৰেণ্টছেও জানে বা বাচ্চাটোও জানে যে তেওঁ এজন অংকৰ মাষ্টৰ বা মেথছ টিচাৰ হয় চ' তেওঁ যিটো কৈছে তো সেই এটা পাৱাৰফুল নিগেটিভ ষ্টেটমেণ্ট কোৱাৰ লগে লগে বাচ্চাটোৰ কনচিয়াছ মাইণ্ড ধৰি লয় সোমাই লয় গৈ পেলাই ছাবকনচিয়াছ মাইণ্ডত সেইটো সোমাই গ'ল আৰু যেতিয়াই বাচ্চাটো ছাবকনচিয়াছ মাইণ্ডে বিলিভ কৰি ল'লে যে হয় মই অংক কৰিব নোৱাৰো অংকত মোৰ বেয়াই হ'ব তেতিয়া কি হয় ল'ৰাটো বা মাক পেৰেণ্টছৰ জোৰত বা ল'ৰাটো নিজৰ চেষ্টাৰ ফলতো প্ৰেক্টিচ কৰি আছে মেথছবোৰ কাৰেক্ট কৰিবৰ কাৰণে সি পৰা নাই তেতিয়া কিয় পৰা নাই তাৰ ছাবকনচিয়াছ মাইণ্ডে তাক হিট কৰি আছে তইতো বেয়া তইতো নোৱাৰ মাষ্টৰে কৈছে তেতিয়া সি আনকনচিয়াছলি সি কি কৰিব ল'ব তাৰ মেথছ কৰিব মন নাযাব বৰ হ'ব মেথছ কৰি মেথছ কৰা সময়ত তাৰ খেলিব মন যাব মানে তাৰ কনচেনট্ৰেশ্যনটো ব্ৰেক হৈ যাব সেইটো চ' তেনেকুৱা আমাৰ এতিয়া মই উদাহৰণ দিছোঁ মানিৰ ক্ষেত্ৰত যিহেতু আমাৰ সকলো মানুহৰে ধৰা কেৰিয়াৰ ৰিলেশ্যনশ্বিপ হেল্থ আৰু মানি এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট আমাৰ এৰিয়া হয় আমাৰ মানুহৰ জীৱনত চ' মানিৰ ক্ষেত্ৰত কি হয় যে বহুতে কয় ন যে টকা আৰ্জন কৰিবলৈ বহুত কষ্ট হয় নে নহয় তো সেইটো কি হয় তেতিয়া আমাৰ সেই কনচিয়াছ মাইণ্ডেৰে সোমাই গৈ ছাবকনচিয়াছ মাইণ্ডত হিট কৰে তেতিয়া কি হ'ব তেওঁ যিমানেই মানি বা টকা পইচা উপাৰ্জন কৰিবলৈ পথটো বিচাৰিব তাত নহ'লেও কিবা অবষ্টিকল আহিব তেওঁৰ কষ্টকৰ লাগিব সেইটো ছাবকনচিয়াছ মাইণ্ডে তেওঁক ট্ৰেইন কৰি থাকিব তেওঁ যদি সফলভাৱে কিবা এটা কাম কৰিবও যায় এটা উৎসাহ মনত লৈ কামটো কৰিব যায় তেতিয়াহ'লে কি হ'ব ছাবকনচিয়াছ মাইণ্ডে তেওঁক হিট দি থাকিব যে তই এইটো কৰিব নোৱাৰ তই এইটো আনচাকচেছ হ'ব তেতিয়া মানে কষ্ট হ'ব তাৰমানে কেতিয়াবা যে কিছুমান মানুহে কয় মই তোমাক কৈছোঁ যে কিছুমান মানুহে কয় ন যে মোৰ আজি জাননে মই ইমান কষ্ট কৰোঁ কিন্তু মোৰ হাতলৈ এটাও পইচা নাহে সেইটোতো সেই বস্তুটো যদি বাৰে বাৰে কৈ থাকে তেতিয়াহ'লে সেইটো নিজৰ জীৱনৰ ক্ষেত্ৰতো তেনেকুৱাই হয়নে সেইটো হয়নে ঠিকে কৈছো ন সেইকাৰণে NLPৰ জৰিয়তে কিছুমান টুলছ কিছুমান টেকনিক্স শিকোৱা হয় যাৰ জৰিয়তে সেই যিটো সৰুৰ পৰা ডাঙৰ হৈ অহাৰ লগে লগে যিবোৰ লিমিটিং বিলিফ থাকে বা এনেকুৱা কিছুমান থাকে ন যে সৰুতে সৰু শিশুকালত কিছুমান পৰিস্থিতিত পৰি বা কিছুমান আমি যে কওঁ চাইল্ডহুড ট্ৰমা বিভিন্ন ধৰণৰ মানুহৰ কিছুমান থাকে ন চাইল্ডহুড ট্ৰমা সৰুতে কিছুমান ঘাত প্ৰতিঘাতৰ সন্মুখীন হয় চ' সেইবোৰো ছাবকনচিয়াছ মাইণ্ডত লাগি যায় আৰু পিছত যেতিয়া তেওঁলোক ডাঙৰ হৈ আহে সেই ছাবকনচিয়াছ মাইণ্ডে তেওঁলোকৰ কিছুমান ডে টু ডে লাইফত ৰিলেশ্যনশ্বিপে হওক বা অন্য ক্ষেত্ৰতে হওক ব্লকেজ ক্ৰিয়েট কৰে মানে কি হয় চলিব নোৱাৰে আৰু এই পটককে যে কেতিয়াবা কিছুমান মানুহৰ ধৰা এই ডিভোৰ্চে হ'ল বা কিবা এটা মানে এই ছোৱালীজনী সহ্যই নহ'ল তেনেকুৱা নিচিনা হয়তো বা বাচ্চাবিলাকে আজিকালি তুমি যদি চোৱা আগৰ আমি মাহঁতে যেতিয়া কিবা এটা কথা কৈছিলে আমি মানে উচ্চ বাক্য কেতিয়াও নামাতিছিলোঁ কিন্তু আজিকালি সেইটো নহয় আজিকালি বস্তুবোৰ ধৰা কিছুমান দেখিবলৈ পোৱা যায় খুব কথা এটা কৈ দিয়াৰ লগে লগে মানে একদম মানে খং হৈ গৈছে বা কিবা হেৰি হৈছে এনেকুৱা বহুত মানে শুনিবলৈ পোৱা যায় আৰু বিভিন্ন ধৰণৰ ডিচিশ্যন লৈ লয় গতিকে এই বস্তুৰ NLPটোৰ কিবা তাত প্ৰভাৱ আছে নেকি NLPৰ জৰিয়তে কিছুমান প্ৰেক্টিচ শিকোৱা হয় আৰু কিছুমান টুলছ টেকনিক শিকোৱা হয় আৰু সেইবোৰ ৰিপিটেশ্যন বা কনচিষ্টেঞ্চি ৰাখি কৰা হয় তোমাৰ প্ৰেক্টিচেছ কিছুমান থাকে 21 days 30 days 40 days 90 days তেনেকুৱা আৰু এই পাৰ্টিকুলাৰ ডেজবোৰ এইকাৰণে কৰা হয় সেই প্ৰেক্টিচেছবোৰ যেতিয়া কনচিষ্টেঞ্চি ৰাখি পেলাই তেওঁলোকে কৰি থাকে তেতিয়াহ'লে ছাবকনচিয়াছ মাইণ্ডটো ৰিপ্ৰগ্ৰেমিং হয় তাৰে মই এটা তোমাৰ টেকনিক কৈছোঁ পজিটিভ এফাৰ্মেশ্যন যেনেকৈ মই মানিৰ ক্ষেত্ৰতে তোমাক ক'লোঁ যে মানি আৰ্ণ কৰাটো বহুত কষ্ট কিন্তু তেওঁ যদি 21 days বা এইটো মই দৰ্শকসকলকো কৈছোঁ আপোনালোকেও কৰিব পাৰিব তেওঁলোকে যদি 21 days বা 30 days যদি কয় যে মই কি কৈছে money flowing into my life very easily and effortlessly in a positive way
বুজি পাইছা যে মানিৰ যেটো ফ্লো হেতু মোৰ জীৱনলৈ ইজিলি আহে আৰু এফৰ্টলেছলি মানে মই একো কষ্ট এফৰ্ট দিব নালাগে মই কষ্ট নকৰাকে পইচাটো মোৰ জীৱনলৈ আহক আৰু মই মানে কি কয় ইজিলি মানে কাম কৰিব পাৰো নেকি পজিটিভ ওয়ে পজিটিভ ওয়ে মানে একদম মানে পজিটিভ ওয়ে যাতে পইচাটো জীৱনলৈ আহক হেতুটো এটা কথা আছে মানিটো আহিব কিন্তু কোনো মানে নেগেটিভ ওয়েট নহয় পজিটিভ ওয়ে নেগেটিভ ওয়েট যদি বিচৰা ইন্টেনশন তিটো কাৰ্মা ক্ৰিয়েট হৈ যাব কাৰ্মা ক্ৰিয়েট হৈ যাব সেইকাৰণে পজিটিভ স্টেটমেন্টটো দিমানকে ভালকে পজিটিভলি দিব লাগিব যে মানি ফ্লোইং ইনটু মাই লাইফ very easily and effortlessly in a positive way আৰু এতিয়াতো তুমিতো এটো ইংলিশত কলা এটা আমাৰ সৰ্বসাধাৰণ মানুহ কিছুমান আছে গতিকে তেওঁলোকে কেনেকৈ ক'ব এইটো কথা তেওঁলোকে ক'ব পাৰিব যে মোৰ জীৱনলৈ মানি সহজতে আহি আছে আৰু এটা সকাৰাত্মক ৰাস্তাৰে মোৰ জীৱনলৈ মানি সহজতে আহি আছে বুজিছো আৰু এটো ক'ব পাৰে যে এটোটো সকলোৱে দেখি সবেই কয় জানে আই এম মানি মেগনেট মানে মই মানি এট্ৰেক্ট কৰো মানি মেগনেট এটো আৰু এটা খুব ভাল পজিটিভ ষ্টেটমেন্ট আছে যে আৰু যেতিয়া আমি পজিটিভ ষ্টেটমেন্টবোৰ কওঁ এইবোৰ কিন্তু প্ৰেজেন্ট টেন্স বৰ্তমান কাৰণ সাবকনশিয়াস মাইন্ডে যিহেতু তোমাৰ পাষ্ট প্ৰেজেন্ট ৰাইট ৰং এইবোৰ একো এনালাইসিস কৰিব নোৱাৰে গতিকে সাবকনশিয়াস মাইন্ডৰ আমি যেটো ফিট কৰাম সাবকনশিয়াস মাইন্ডলৈ যেটো আমি আদেশটো পঠাম হেতু প্ৰেজেন্ট টেন্সত কোৱা হয় এনএলপি এফাৰ্মেশনবোৰ হৈছে অনলি প্ৰেজেন্ট টেন্সত আৰু সেইকাৰণে কৈছো না মানি ফ্লোইং ইনটু মাই লাইফ ভেৰি ইজিলি এণ্ড এফৰ্টলেছলি ইন আ পজিটিভ ওয়ে এটো কমপ্লিটলি প্ৰেজেন্ট টেন্স বুজি পাইছা আৰু এটো কিমান দিন কৰিব লাগে এটো যদি 21 ডেজ 30 ডেজ পুৰা যদি কৈ থাকে মানে কিমান মানে এদিনত মই সাপোজ কৈছো এদিনত কিমান বাৰ ক'ব লাগিব হেতু এদিনত সোৱা বেসিক্যালি তো মই কলুৱে যে আমাৰ সাবকনশিয়াস মাইন্ড 24/7 আৱাৰ্স কাম কৰিয়ে থাকে সাবকনশিয়াস কিন্তু তাতকেও বেছি পাৱাৰফুল হয় এই যে আমি ৰাতিপুৱা টাইমত শুই উঠিলো শুই উঠাৰ লগে লগে যে তোমাৰ যে এনেকুৱা ভাব হয় যে বিছনাখনত ৰাতিপুৱাইছে আৰু উঠিব মন যোৱা নাই কিন্তু উঠিবও লাগিব সেই ষ্টেটটো হৈছে থিটা ষ্টেট বুলি কোৱা হয় একৰ্ডিং টু সায়েন্স আৰু হেতু সময়ত যদি তুমি এই এফাৰ্মেশনছটো কোৱা 11 টাইমছ 7 টাইমছ 21 টাইমছ হেতু ডিপেন্ড তুমি কিমান ক'ব পাৰা মন্ত্ৰৰ দৰে চেন্টিং কৰি থাকিলেও ভাল বুজি পাইছা আকৌ তুমি যদি ৰাতি শুবৰ মানে ডিনাৰ কৰি কমপ্লিটলি তুমি কাম কৰি ললা ডিনাৰ কামটো পুৰা দিন ৰাতিৰ কামটো কৰি যেতিয়া শুব যাবা বেড টাইম যে এনেকুৱা এটা আহে ন যে তেতিয়া গুটে চিন্তাবিলাক আহে শুব সময়ত ভাগৰ লাগে কিন্তু লাগে যে ফোনো দিব ইচ্ছা নাই পঢ়াই দিব ইচ্ছা নাই তেনেকুৱা সেই ষ্টেটত তুমি যদি এই এফাৰ্মেশনছটো এগেইন তুমি 7 টাইমছ 11 টাইমছ 21 টাইমছ ৰিপিট কৰা তেতিয়া সাবকনশিয়াস মাইন্ডে হেতু বেছি সোনকালে ক্যাচ কৰি লয় হেতুৰ পৰা মানে হেতুৰ পিছত কি হ'ব তুমি যেতিয়া কৈ যাবা নহয় তুমি নিজে মন কৰিবা যেতিয়া এফাৰ্মেশনটো কৈ থাকিবা নহয় তুমি এসপ্তাহ কৈ গলা ন তুমি যিকোনো কাম কৰি আছা কবাত গৈ আছা অন দা ওয়ে তোমাৰ এনি টাইম মুখত লিপছত সুইফটলি হে কথাটো আহি থাকিব মানে তোমাৰ সাবকনশিয়াস মাইন্ডে ক্যাচ কৰি লৈছে আৰু হেতু তুমি কৰি গৈ থকাৰ পিছত তুমি নিজে এনেকুৱা মিৰাকল দেখিবা এখনটো আমাৰ ইউনিভাৰ্স গতে বিশ্ব ব্ৰহ্মাণ্ড আৰু আমাৰ সাবকনশিয়াস মাইন্ডটো ইউনিভাৰ্স বুলিয়ে কোৱা হয় তেতিয়া তোমাৰ সাবকনশিয়াস মাইন্ডে এনেকুৱা কিছুমান তোমাক অপৰচুনিটি লৈ যাব বা এনেকুৱা কিছুমান ষ্ট্ৰেটেজি বনাব বা এনেকুৱা কিছুমান অপৰচুনিটি এট্ৰেক্ট কৰিব যাৰ ফলত তুমি তাৰমানে মানি আৰ্ন কৰাৰ এটা মানে সফল মানে সহজ সৰল ৰাস্তা পোৱা বুজি পাইছা কিছুমান তোমাৰ সাবকনশিয়াস মাইন্ডৰ পৰা ক্লিয়াৰিটি লাগিব যে মইতো এটো কাম স্টাৰ্ট কৰিব পাৰো বুজি পাইছা অটোমেটিক হে ওয়েটোলে ইজিলি লৈ যাব বুজিছো হেতুৱে হৈছে ঠিক তেনেকুৱা মানে এনএলপি হে তেনেকুৱা কৰা হয় আৰু এটা হয় থ্ৰু মেডিটেশনৰ থ্ৰু দি ভিজুৱেলাইজেচন এটা এটা টেকনিক হয় ভিজুৱেলাইজেচন হৈছে তোমাৰ ইমাজিনেশন কল্পনা কৰা হয় এতিয়া ধৰা ফৰ এক্সাম্পল যে লৰা এটাই
তেওঁৰ নিজৰ এটা গোল আছে যে তেওঁ অমুক কোম্পানীত বা অমুক জবটো ল'ব পাৰে বুজি পাইছা তো তেওঁ হেতুত কিন্তু তোমাৰ একশনো ল'ব লাগিব কাৰণ হেতু এক্সাম ক্লিয়াৰ কৰিবলৈ বা সেই চাকৰিটো পাবৰ কাৰণে ইন্টাৰভিউৰ কাৰণে তেওঁ প্ৰিপেয়াৰ হ'ব লাগিব আৰু লগতে তেওঁ এন্ড ৰিজাল্ট সদায় সাবকনশিয়াস মাইন্ডত ক্লিয়াৰ তোমাৰ ভিজন তোমাৰ গোলটো যেটো তুমি এচিভ কৰিব গৈছা হেতু ক্লিয়াৰ লাগে তুমি কি বিচাৰিছা ইন এ পজিটিভ ৱে আৰু এটা কথা ইয়াত কৰ্মাও লাগি আছে কাৰণ তোমাৰ গুটেখিনি গোল বা তোমাৰ যেটো সপোন বা উইশ হেতু কিন্তু কাৰো হাৰ্ম কৰিব নালাগিব যে মই এটো লম অমুকক কষ্ট দি অমুকক হাৰ্ম কৰি হেতু তোমাৰ কৰ্মা ক্ৰিয়েট হয় সেইটোৱে কিন্তু তেতিয়া কিন্তু তোমাক সেই বস্তুটো আহে নপায় কিন্তু মই কিছুমান বস্তু লক্ষ্য কৰো এতিয়া আজি যেহেতু কথাখিনি ওলাইছে হেতুলৈ তোমাক কৈছো মইতো ইমানখিনি কথা নাজানো মোৰ এটা মানে ভাব আছে যে তুমি যদি আজি কাৰবাক সহায় কৰা হেতু নেক্সট কোনোবা এজন পাৰ্সনৰ পৰা সেই পাৰ্সনজনে তোমাক সহায় নকৰিব পাৰে কিন্তু বেলেগ এজন পাৰ্সনৰ পৰা কিন্তু তুমি সেই হেল্পটো পাবা আৰু মই নিজৰ ক্ষেত্ৰত কিন্তু পাইছো হয় হয় কাৰণ তুমি যদি সেলফলেসলি কাৰোবাক তুমি সহায় কৰিছা আৰু তুমি সহায় কৰাৰ পৰিৱৰ্তে তুমি তেওঁৰ পৰা কোনো ধৰণৰ এক্সপেক্টেশন ৰাখা নাই তুমি মনৰ পৰা আনকন্ডিশনালি সেলফলেসলি তুমি তেওঁক সহায় কৰিছা কে তোমাক ইউনিভাৰ্স মানে আমাৰ সাবকনশিয়াস নহয় আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন বা যেটো আমাৰ সবে ভগৱান সবে প্ৰত্যেকে এজন শক্তি তেওঁ তোমাক মাল্টিপ্লাই ৱেট তোমাৰ ওচৰলৈ ৰিটাৰ্ণ দিব এটো হয় কিন্তু এটো হয় এইটো তাকে এইটো এনএলপিৰ মানে এইটোৱে আৰু মই দৰ্শকসকলক এটা কথা কওঁ কাৰণ মোৰ ষ্টুডিঅ'লৈ মই এনেকুৱা ব্যক্তিকহে মাতো যিসকলৰ লগত কথা পাতো আজিকালিতো বিভিন্ন ধৰণৰ আছে আপুনি ৰিলটো যদি চালেই দেখে অমুক কৰক তমুক কৰক তেজপাত এটা লিখক কিবা কৰক অমুক ধেৰ আহে কিন্তু সেই বস্তুটো মই কিন্তু বিলিভ নকৰো মোৰ নিজৰ ব্যক্তিগত কথাৰ পৰা কৈছো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ কিন্তু মই ৰুমি দেৱীক তেখেতক এটা অনুষ্ঠানত লগ পাইছিলো 1 ঘণ্টা সময় কথা পাতিছো আৰু বিভিন্ন মানুহৰ পৰা তেওঁৰ নিজৰ এক্সপেৰিয়েন্স হয় না নিজৰ লাইফত কিছু আছিল সময় বা হেৰি কিন্তু সেইখিনি তেওঁ নিজে নিজক হিল কৰি নিজে আজি এখিনি ওভাৰকাম কৰি আজি এখিনি পাইছে আৰু সেই কাৰণে মোৰ ষ্টুডিঅ'লে মাতি আনিছো আমাৰ কঞ্জলিয়া মঞ্চখন এনেকুৱা যাতে এটা নিগেটিভ ভাইব যেটা মানে বাহিৰলৈ নাযাওক হেতু কাৰণে বিচাৰো কাৰণ এজন মানুহে বহুত কষ্ট কৰে মানে কষ্ট পায় আজিকালি মানুহৰ প্ৰত্যেকৰে জীৱনতে কিবা নহয় কিবা এটা দুখ থাকে কিন্তু যেতিয়া কোবালে ধৰক যায় তেতিয়া যদি এটা পইচাৰ এটা দি দিয়ে ন আজি অমুকটো আপুনি লকচোন ইমানখিনি টকা দিয়ক আৰে মানুহজন অলৰেডি দুখী তাৰ পিছত গৈ পেলে যদি আৰু এখোপামান পইচাৰ হেৰি দি দিয়ে তেতিয়া হলে তেওঁ সেই মানুহজন কিমান কষ্ট পাব তুমি ভাবা আৰু ইভিন মই মোৰ নিজৰ ব্যক্তিগত কথাৰ পৰাই কৈছো কাৰণ মোৰ মই আগতে বহুত এনেকুৱা ধৰা যেতিয়া মানুহ দুখত পৰে বেমাৰ হয় বা কিবা হয় তেতিয়া কেতিয়াবা কি হয় এই এনেকুৱা যিবিলাক এইবিলাক কিবা ৰেমিডিজ দিয়া মানুহ বহুত থাকে ন তো তেনেকুৱালে আকৃষ্ট হোৱা যায় আৰু সেইবিলাকলে আকৃষ্ট হোৱাৰ লগে লগে কি হয় তোমাক যেতিয়া কিবা এটা অদ্ভুত ধৰণৰ কথা এটা কৈ দিয়ে তেতিয়া মানে অনুশোচনা হয় আৰে কিয় আহিছিল মানে বুজি পাইছা আৰু মই ভাবো যে ভগৱানৰ নিচিনা এনেকুৱা আমাৰ শক্তি এটা আছে এটা মানে আমি বিশ্ব ব্ৰহ্মাণ্ডত এটা এনেকুৱা শক্তি আছে সেয়া হৈছে বিষ্ণু হ'ব পাৰে শিৱ ভগৱান হ'ব পাৰে সাই বাবা হ'ব পাৰে আৰু বিভিন্ন আমাৰ আছে গড হ'ব পাৰে হয়নে যেনেকে জুনে ভাবে আল্লাহ হ'ব পাৰে হয়নে নহয় সবৰে এটা নিজৰ নিজৰ ভগৱান আছে ঈশ্বৰ আছে ইষ্ট দেৱতা আছে গতিকে সেই বস্তুটো মানে ভাবি পেলাই যদি এটা পজিটিভ ৱে কৰে হেতু আৰু তোমাৰ যেটো টেকনিক কৈছা হেতু সাইন্টিফিক্যালি হয় গতিকে আজি প্ৰুভেন আৰু সেই কাৰণে আজি ৰুমিক মই ইয়ালে মোৰ অনুষ্ঠানলৈ লৈ আহিছো এতিয়া এনএলপি প্ৰেক্টিশনাৰ হ'বলে কেনেকে কোট ট্ৰেইনিং ল'ব লাগিব কেনেকে কি কৰিব লাগিব সেইখিনি বিষয়ে যদি অকন জানো কোনোবাই যদি আগ্ৰহী ইন্টাৰেষ্ট আছে যে এনএলপি শিকাৰ কাৰণে তো আজিকালি তো যথেষ্ট বহুতখিনি ইনষ্টিটিউটে প্ৰভাইড কৰে আৰু মই কৰিছো মোৰ গুৰু নিতেশ খেত্ৰী আৰু ইন্দু আহুজা আৰু লেণ্ডমাৰ্ক ফোৰামৰ পৰা কৰিছিলো মই অনলাইন কৰিছিলো অনলাইন কৰিয়ে তেওঁলোকে সাৰ্টিফিকেট তেনেকে দি দিয়ে আৰু আজিকালি যথেষ্ট গুগলত সাৰ্চ কৰিলেও পাব আৰু বৰ্তমান আমাৰ গুৱাহাটীত কোট আছে হেতুৰ বিষয়ে মই অৱগত নহয় কিন্তু বাহিৰত আছে
আৰু কোনোবাই যদি যোগাযোগো কৰিব বিচাৰে মই তেনেকে যোগাযোগ কৰাই দিব পাৰো এতিয়া তুমিও তো মানে তুমি যেহেতু এখিনি এক্সপার্ট বুলি কৈছা এখিনি গম পাও গটিকে তোমাৰ ওচৰতো কৰিব পাৰে হয়নে বহুতখিনি ষ্টুডেন্টস আহে তেওঁলোকক শিকাও কিছুমান মানি ইস্যু লৈ আহে বা ৰিলেশনশিপ ইস্যু লৈ আহে সো মই কাউন্সেলিংও কৰাম বা তেওঁলোকক শিকাও টুলস টেকনিক আৰু যেনেকে মাধ্যমবোৰ আছে এনএলপি জৰিয়তে কেনেকে সাবকনশিয়াস মাইন্ডটো ৰিপ্ৰগ্ৰামিং কৰিব কেনেকে আগবাঢ়িব জীৱনটো পজিটিভ ৱেট লৈ যাব সেইবোৰৰ মই শিকাও আৰু তেনেকুৱা শিকোৱা আৰু তেতিয়া হলে হেৰি তোমাৰ অকমান নাম্বাৰটো কৈ দিয়া যদি কোনোবা বিচাৰে বাই চান্স ধৰা তোমাক লগ পাব বিচাৰিব পাৰে তো কেতিয়া দুটা কাম হৈ যাব আপোনালোকৰ এডভোকেট প্ৰথম কথা আৰু দ্বিতীয়তে স্পিৰিচুৱেলিটি মোৰ মোবাইল নম্বৰ 9707473445 আৰু এবাৰ কৈ দিছো 9707473445 আৰু মই এটা কথা কওঁ হা ৰুমি যে মই ভাবো যে পইচাটো ঠিক আছে এইবিলাক টেকনিকবোৰ বাৰু ঠিকই আছে কিন্তু এজন গুৰুকটো কিবা এটা মাননি দিবই লাগে সেইটো বাৰু বেলেগ কথা এইটো আমাৰ এটা পাৰ্সোনেল মানে থট কিন্তু কেতিয়াবা যে কিছুমান বস্তু আমি যেতিয়া লবলে যাওঁ তেতিয়া বহুত হাই এমাউন্টত কিবা এটা শিকাব যায় সো সেইটো কিমান গ্ৰহণযোগ্য বুলি ভাবা তুমি এতিয়া সোৱা মোৰ ক্ষেত্ৰত যদি মই যদি কম কাৰণ মোৰ এটো মই যেহেতু স্পিৰিচুৱেলিও ফলো কৰি আছো আৰু মই যেতিয়া এই গুটেখিনি মই মোৰ নিজৰ জীৱনটোক চাবলে বা মই মোৰ শিক্ষা লবলে মোৰ মাইন্ডটো খুব কিউৰিয়াছ আৰু মই এটো শিকিবৰ কাৰণে খুব মোৰ আগ্ৰহ আৰু নতুন নতুন শিক্ষাবোৰ জানিবৰ কাৰণে কিনো হয় এনএলপি বা স্পিৰিচুৱেলিটি কি স্পিৰিচুৱেলিটিও মোৰ এৱেকেনিং হৈছিলে যে এটা কোৱেশ্চন লৈ পেলে হু আই এম মইনো কোন হয় সেই কোৱেশ্চনটোৰ পৰা মোৰ স্পিৰিচুৱেল এৱেকেনিং হৈছিলে আৰু এটো ক্ষেত্ৰত মই যেতিয়া গম পালো মই পাপলো যে এটো ক্ষেত্ৰত মোৰ মানি আৰ্ন কৰা নহয় এটো মোৰ সোল পাৰপাস যে যেহেতু মোক ভগৱানে এইখিনি জ্ঞান দিছে বা এইখিনি নলেজ দিছে আৰু তেনেকে আমাৰ যে ডে টু লাইফত যিখিনি মানুহে জৰ্জৰিত হৈ আছে তোমাৰ ৰিলেশনশিপ লৈ টকা পইচা লৈ নানানটা ইস্যুজ যিবোৰ মানুহৰ জীৱনত প্ৰবলেমছ কন্ট্ৰাষ্টবোৰ আহি আছে সো সেইবোৰ তেওঁলোকে কেনেকে সলভ কৰি পেলাই নিজে ক্ৰিয়েট কৰি সাবকনশিয়াস মাইন্ডটো ৰিপ্ৰগ্ৰামিং কৰি আৰু স্পিৰিচুৱেলিটি থ্ৰু মেডিটেশনৰ থ্ৰুদি তেওঁলোকে নিজৰ ইস্যুজবোৰ হিল কৰি পেলাই কেনেকে পজিটিভ ৱেট জীৱনটো বিউটিফুল কৰি ল'ব পাৰে মই হেতুৰ কাৰণে এটো মোৰ সোল পাৰপাস হেতুৰ কোনো মানিটাৰী হেৰি নাই কোনোবাই তোমাৰ ওচৰলে আহিলে কিন্তু তোমাৰ মানিৰ কোনো কথা নাই খুব সুন্দৰ এটা কথা মই ভাল পাইছো আৰু এটো কিন্তু মই ৰুমিয়ে মোক কোৱা নাই যে বা আপুনি মোৰ পডকাষ্টটো লগ বুলি মই নিজে কথা পাতিছো কথা পাতি মোৰ ভাল লাগিছে আৰু সেই কাৰণে মই আপোনালোকৰ কাৰণে লৈ আহিছো যাতে আপোনালোকৰ কাৰোবাৰ নহয় কাৰোবাৰ সহায় হওক বুলি আৰু হেৰি ৰুমি খুব ভাল লাগিছে কথা পাতি দেই আৰু আসলে এটো আসলে একদম বহুত বহল এটা পৰিসৰ আৰু এটা কথা মানে হ্যাপিনেস ট্ৰিটমেন্ট এক্সপার্ট বুলি তুমি কৈছা আৰু এই স্পিৰিচুৱেল প্ৰেক্টিশনাৰ এটোটো আমি পাতিলো এখিনিতে হ্যাপিনেস ট্ৰিটমেন্ট এক্সপার্ট হেতু কি হ্যাপিনেস ট্ৰিটমেন্ট এক্সপার্ট হয় কাৰণ সোৱা আমাৰ মানুহবোৰৰ কি হয় এটা সময়ত ময়ো হয়তো আছিল যে আমাৰ সুখটো সদায় বেলেগৰ ওপৰত ডিপেন্ডেন্ট আমি মানুহবোৰ কি হয় নিডিনেছৰে ভৰি থাকো মানে নিডিনেছ যে কোনোবাই ফোন কৰিছে কোনোবাই কেয়াৰ লৈছে কোনোবাই ভাল এটা কমেন্ট দিছে তেতিয়া আমি ভাল পাও আৰু যদি আমাক কোনোবাই এটা নেগেটিভ কমেন্ট দিছে লগে লগে আমি আমাৰ বেয়া লাগি যায় ইমোশনস আমি লো এনাৰ্জিত যাওঁ বা আমাৰ দুখ লাগে আৰু কি হয় বহুত ৰিলেশনশিপৰ ক্ষেত্ৰতে হওক বা টকা পইচাৰ ক্ষেত্ৰতে হওক আমাৰ কি হয় টকা পইচা আছে টকা পইচা সকলোকে লাগে সকলোকে জীৱনত মোস্ট এসেনশিয়াল কিন্তু আমি সকলো বস্তুতে বেলেগৰ ওপৰত ডিপেন্ডেন্ট হৈ যাওঁ একচুয়ালি আমি নিজৰ ওপৰত বা নিজে কোন হয় সেলফ লাভ আমি এটো নহয় যে ভাল সেলফি এখন লৈ পেলাই যে হ্যাশট্যাগ সোশ্যাল মিডিয়াত সেলফ লাভ প্ৰকৃততে সেলফ লাভৰ হেতু মিনিং নহয় সেলফ লাভটো মই শিকাও কেনেকে আমি নিজক আনকন্ডিশনালি একসেপ্ট কৰি আমি নিজক কেনেকে ভাল পাওঁ
আৰু আমাৰ সুখটো যে আমাৰ নিজৰ হাতত বেলেগৰ হাতত নহয় আমাৰ সুখটো যে আমাৰ নিজৰ হাতত সেইটো মই সেই ৱেটো মই তেওঁলোকক শিকাওঁ ক্লাছেছবোৰত তেনেকে মই শিকাওঁ তো শিকোৱাৰ পিছত তেতিয়া তেওঁলোকে এনেকুৱা হৈ যায় আৰু মই নিজেও 24/7 আৱাৰ্ছ মই হেপিতে থাকো সদায় স্মাইলিং ফেচে দেখো তোমাৰ হাঁহি থাকি ভালো পাওঁ আৰু মানুহকো হহুৱাই ভাল পাওঁ হহুৱাই মানে কিবা খুহুতীয়া কথা কৈছো সেইটো নহয় কি ৱেট কি তেওঁলোকে প্ৰেক্টিচ কৰি নিজৰ সেই হেপিনেছটো নিজৰ ওপৰত ফিল কৰিব পাৰিব সুখটো নিজৰ লগত ফিল কৰিব পাৰিব সেইটো আৰু এটা কথা সুধো যে তুমি কিছুমান আমি অফ কেমেৰা পাতিছিলো কিছুমান টেকনিকৰ কথা কৈছিলা হোপোনোপোনো আৰু কিবা কিবি কৈছিলা সো সেই বস্তুখিনিৰ কথা অকমান জানিব বিচাৰে হয় এতিয়া মই ইয়াতে এটা কথা কওঁ আৰু আমাৰ অসমবাসী ৰাইজকো মই জনাইছো মই কেতিয়াবা ৰিচাৰ্চ কৰিলে কিছুমান ইউটিউব চেনেলে হওক বা ইনষ্টাটো দেখো যে আমাৰ গুৱাহাটী অসমত যে এই হোপোনোপোনো প্ৰেয়াৰটো তেওঁলোকে নিজৰ নিজৰ প্ৰেক্টিচবিলাকত তেওঁলোকে ক্ৰিয়েট কৰা বুলি কয় কিন্তু এইটো আচলতে ভুল হয় হোপোনোপোনো প্ৰেয়াৰ মই যেতিয়া স্পিৰিচুৱেল প্ৰেক্টিচ কৰিছিলো বা মোৰ গুৰুৰ তত্ত্বাৱধানত মই যেতিয়া প্ৰেক্টিচবোৰ কৰিছিলো তেতিয়া মোৰ গুৰুৱে এই জ্ঞানখিনি মোৰ লগতে মোৰ যিখিনি আমাৰ শিষ্য আছে তেওঁলোকক দিছিলে হোপোনোপোনো প্ৰেয়াৰ হৈছে তোমাৰ অৰিজিনেল ডেভেলপমেণ্ট হৈছে এইটো এটা তোমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰি যিটো হাৱাইন এনচিয়েণ্ট হাৱাইন প্ৰেয়াৰ বুলি কয় হাৱাইন দ্বীপৰ আৰু তাতে লোক সংস্কৃতিত এই প্ৰেয়াৰটো কৰা হয় আৰু এয়া প্ৰথমে এই হাৱাইন প্ৰেয়াৰটো হোপোনোপোনো প্ৰেয়াৰটো ডক্টৰ হিউলেন আৰু জিঅ' ভিটেলে তেওঁ বিশ্ববাসী বিশ্ব দৰবাৰত এই প্ৰাৰ্থনাটো আগবঢ়াই দিছে আৰু তেনেকে এই খুব সুন্দৰ চিম্পল আৰু যথেষ্ট পাৱাৰফুল হিলিং প্ৰেয়াৰ বুলি কোৱা হয় হোপোনোপোনো প্ৰেয়াৰৰ মিনিংটোৱে হৈছে টু মেক থিংছ ৰাইট বা তুমি এটা শুদ্ধ পথত অগ্ৰসৰ হোৱা বা শুদ্ধ সিদ্ধান্ত এটা লোৱা আৰু এই প্ৰেয়াৰেদি তোমাৰ কনচিয়াছ সাবকনচিয়াছ মাইণ্ড আৰু আমি জানো ন পজিটিভ এনাৰ্জি নিগেটিভ এনাৰ্জি তোমাৰ মাইণ্ড বডিত যিখিনি নিগেটিভ এনাৰ্জি আছে নিগেটিভ ইম'শ্যনছ সেই এই প্ৰেয়াৰটোৰে ক্লিন কৰা হয় আৰু হোপোনোপোনো প্ৰেয়াৰটোৰ 4টা ফেজ একদম চিম্পল হয় অকমান কৈ দিয়া এইটো হৈছে প্ৰথম ফেজটো হৈছে আই এম চৰি এই কাৰণে কোৱা হয় যে আই এম চৰি মই কৈ দিছোঁ আগতে প্ৰেয়াৰটো আই এম চৰি প্লিজ ফৰগিভ মি I am thank you and I love you. এতিয়া মই তোমাৰ এই প্ৰেয়াৰটো কেনেকৈ এপ্লিকেবল হয় সেলফ লাভত মই দেখাইছোঁ ফাৰ্ষ্ট সেলফ লাভ মই এনেকৈ প্ৰেক্টিচবোৰ কৰাই দিওঁ যিখিনি মোৰ ষ্টুডেণ্টছ আহে বা যিখিনি ক্লায়েণ্টছ আহে চ' প্ৰথম সেলফ লাভত কি হয় চোৱা আমি সকলোৱে সৰুৰ পৰা ডাঙৰ হ'লোঁ তো আমি নয়িংলি আননয়িংলি বেলেগৰ কাৰণে আমি নিজক কিন্তু বহুত হাৰ্ট কৰিছোঁ আমি এইটো এনালাইচিছ নকৰোঁ ৰিলেশ্যনশ্বিপ ক্ষেত্ৰতে সম্বন্ধৰ ক্ষেত্ৰতে হওক বা কিবা এটা ছাকচেছ নহ'ল আমি কি কান্দিছোঁ মানে আমি চ'লটোক আমাৰ নিজৰ চ'লটোক এতিয়া চ'ল বুলি জানিব গ'লে সেইটো এটা বেলেগ চেপ্টাৰ হৈ যায় ডিপ এটা জ্ঞান আৰু তো আমি নিজক বহুত ক্ষেত্ৰত দুখ দিওঁ চ' কিন্তু কেতিয়াও আমি নিজক হিল কৰা বা নিজক চৰি নকওঁ চ' এতিয়া সেল্ফ লাভৰ ক্ষেত্ৰত আৰু সম্বন্ধৰ ক্ষেত্ৰত মই কম্বাইন কৰি পেলাই কৈছোঁ তোমাক ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ল'ৰা বা ছোৱালী এজনীয়ে দুখ পালে কিবা এটা চিটুৱেশ্যন লৈ পেলাই তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো ভাঙি গ'ল তো ছোৱালীজনীয়ে দুখ পালে বা ল'ৰাটোৱে দুখ পালে তেওঁ কি কৰিব সেই দুখতেই তেওঁ থাকিব এদিন দুদিন মাহ দিন বছৰ তেনেকৈ গুচি যায় এটা ট্ৰমা এটা তেওঁ লৈ থাকে হয়নে নহয় সেই সময়ত তেওঁ কি কৰে নিজে নাখায় নবয় নিজক কান্দি কাটি তেনেকুৱা এটা চিটুৱেশ্যন কৰে তো এই প্ৰেয়াৰটো হিলিং প্ৰেয়াৰ কি হ'ব তেওঁ নিজৰ এই হাৰ্ট চক্ৰা তোমাৰ এই চেষ্ট এইখিনিক লৈ পেলাই যে আই এম চৰি নয়িংলি আননয়িংলি মই তোমাক একদম ফিল কৰি দেই বহুতৰটো এনেকুৱা হৈ যায় চকুৰ পানী ওলাই যায় কিছুমান মই চাওঁ মানে দেখা পাওঁ হেৰিত তো এনেকৈ বুকুত লৈ পেলাই আই এম চৰি
মানে আই এম সৰি কাক কৈছা তুমি তোমাৰ নিজৰ সোলক আৰু সোল সকলোৰে ডিভাইন পিউৰ সোল সকলোৰে পিউৰ সোলটো পিউৰে থাকে তো আই এম সৰি বডি কনসিয়াসতহে আমি মানুহবোৰে ভাল বেয়াটো কৰি আহি থাকো সোল বিলাক সকলোৰে পিউৰ আৰু ডিভাইন হয় সো আই এম সৰি মাইসেলফ নিজৰ নামটো ল'ব পাৰা বা আই এম সৰি মাই পিউৰ ডিভাইন সোল প্লিজ ফৰগিভ মি যে নয়িংলি আননয়িংলি মই তোমাক যথেষ্ট হাৰ্ট কৰিছো ডিসৰেসপেক্ট কৰিছো তোমাৰ কেয়াৰ লোৱা নাছিলো তোমাৰ ভ্যালু দিয়া তোমাক মই ভ্যালু দিয়া নাছিলো সো আই এম সৰি প্লিজ ফৰগিভ মি আই আৰু ফিল কৰিবা যে তোমাৰ যে সেই সোলটোৱে যে এই বডিটো মন্দিৰটো আমাৰ সোল থকা আমাৰ বডি শৰীৰটো মন্দিৰে হয় তো এই যে তেওঁ যে ইমান দিন আমাক সাপোৰ্ট কৰিছে জীয়াই ৰাখিছে তাৰ কাৰণে বডিটোক সোলটোক গ্ৰেটিটিউড দিবা যে থ্যাংক ইউ আৰু মৰম দিয়া আনকন্ডিশনাল লাভ দিয়া আই লাভ ইউ আৰু এনেকে তুমি কৰি যোৱা 21 ডেজ 30 ডেজ তুমি চাবা সেই ব্যক্তিজন লাহে লাহে হিল হ'ব ধৰিছে তেওঁ যি সম্বন্ধটোৰ ক্ষেত্ৰত যিখিনি কষ্ট পাইছিল সেই কষ্টটো তেওঁৰ উলাই লাহে লাহে ৰিলিজ হৈ গৈছে তেওঁৰ যিখিনি মাইণ্ড বডিত নিগেটিভিটি আছিলে সব আঁতৰি গ'ল সব ক্লিন হৈ গৈছে আৰু তেওঁ নিজক ভাল পোৱা হৈ গৈছে নিজক মানে ভাল পোৱা হৈ গৈছে একদম আৰু খুব ভাল লাগিছে কথা পাতি হোপোনোপোনো যেটো প্ৰেয়াৰ বুলি কৈছো এই প্ৰেয়াৰটোৰে কেতিয়াবা মই শুনিছিলো মানে মানি কিবা এট্ৰেক্ট কৰা টেকনিক এটোৰ বিষয়ে অকমান যদি আমাৰ কি হয় বহুতৰে কিছুমান মানি ব্লকেজেস থাকে বা মানি আমাৰ জীৱনলৈ কেতিয়াবা নাহে বা এতিয়া তাৰমানে তেতিয়া ব্লকেজেছবোৰ বা নিগেটিভিটি আৰু মানিক লৈ যিবোৰ আমাৰ লিমিটিং বিলিভ যেনেকৈ মই অলপ আগতে ক'লো যে পইচা আৰ্ণ কৰিবলৈ বা উপাৰ্জন কৰিবলৈ যথেষ্ট কষ্ট কৰিব লাগে বা তেনেকুৱা বহুত ক্ষেত্ৰত মানিক লৈ যিখিনি মানে বিলিভ যে বহুতে কয় ন যে মই মানে আই এম নট লাকি মোৰ হাতত পইচা নৰয় এনেকুৱা ধৰণৰ যথেষ্ট তোমাৰ লিমিটিং বিলিভবোৰ যে থাকে সেইবোৰে কি কৰে ব্লকেজ ক্ৰিয়েট কৰে আমাৰ সাবকনশিয়াস মাইণ্ডটো হেতু এফেক্ট কৰে তেতিয়া এই হোপোনোপোনো প্ৰেয়াৰেদি হিলিং কৰি পেলাই মানিৰ ফ্লোটো আমাৰ জীৱনলৈ মানি এট্ৰেক্ট কৰা মানি মেনিফেষ্টেশ্যন কৰা খুবকে চলিছে এইটো সো সেইটো কৰিব পাৰি সেনেকে মই দৰ্শকসকলকো এইটো টিপছ দি দিছো আপোনালোকে 50 টকা হোক বা 100 টকা বা 500 যোনে যি আৰু মানি হাতত ল'ব লৈ পেলাই যিহেতু আমি সকলো জানো যে আমি এনাৰ্জি আমি সকলো এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড ইউনিভাৰ্সত লিভিং আৰু নন লিভিং থিংস সকলোবোৰ এনাৰ্জি হয় আৰু এনাৰ্জিক এট্ৰেক্ট কৰিব পাৰে আৰু এনাৰ্জি দুটাই পজিটিভ আৰু নিগেটিভ এনাৰ্জি পজিটিভ এট্ৰেক্ট কৰিব পাৰে নিগেটিভ তো ঠিক তেনেদৰে মানি হিলিঙত মই এটা টিপছ দিছো 100 টকা 50 টকা বা 500 টকাৰ এখন ল'ব মানি এনাৰ্জাইজ কৰা এটো মানে মানি চাৰ্জ কৰা হেখন লৈ পেলাই মানিক মৰম দিব খুব মৰম দিব যেনেকৈ আমি নিজৰ সন্তানক বেবিটোক যেনেকৈ নিউবৰ্ন বেবি এটাক কিমান আলফুলকে মৰম কৰো ন হাতত ল'লে আৰু গ্ৰেটিটিউড দিলে যে গ্ৰেটিটিউড আৰু একদম মৰম কৰি পেলাই অনুভৱটো ফিলিংছটো খুব ইম্পৰ্টেণ্ট হয় আৰু যেহেতু নিউৰল লিংগুইষ্টিক প্ৰগ্ৰেমিং টো তোমাৰ ভাষাটো তোমাৰ ভাৰ্বল ভাষা আৰু নন ভাৰ্বল যেটো আমি যে বৰ্তমান কথা পাতি আছো হেতু ভাষা সিগনিফাই কৰে আৰু লগতে নন ভাৰ্বল হৈছে আমি যেটো ইমোশনস মনে যেটো মানে আমি যেটো ফিল কৰো সেই ফিলিংস বা আমাৰ যেটো ফিজিক্যাল এটা বিহেভিয়াৰ হয় বা আমাৰ যেটো সেলফ কনসেপ্ট এটিটিউড মানিক লৈ আমাৰ সেলফ কনসেপ্টটো কি যে বহুতে কয় ন যে আনলাকি মানি মোৰ হাতত নৰয় মানি আহিলে খৰচ হৈ যায় তো এগেইন খৰচ এটা নিগেটিভ ওয়ার্ড ইনভেস্ট মানি ইনভেস্ট কৰা বুলি ক'ব লাগে মানি খৰচ বুলি ক'ব নালাগে কেতিয়া ক'ব নালাগে এইটো নিগেটিভ ওয়ার্ড হয় সো তেতিয়া কি কৰিব মানিৰ ফ্লোটো আহিবৰ কাৰণে মানি হিলিং টেকনিক এটা নোটখন হাতত ল'লে মৰম কৰিলে তাক লাভ দিলে থ্যাংক ইউ ক'লে একদম অনুভৱ কৰি ফিলিংছটো লাগিব অনুভৱ কৰি যে হয় মানি তুমি মোৰ জীৱনত আছা যে থ্যাংক ইউ ফৰ অল দ্য মানি that has been given to me throughout my life যে গোটেই জীৱনটো যে মানি আমাক সৰুৰ পৰা ডাঙৰ হ'লো পঢ়া শুনা স্কুল কলেজ
বস্তু পইচাই চলাই আছে সব চলাই আছে মানে তুমি বহুত মৰমৰ গ্ৰেটিটিউড দি পেলাই ক'ব লাগে যে আই এম সৰি মানি প্লিজ ফৰগিভ মি যে নয়িংলি আননয়িংলি যদি মই তোমাক কেতিয়াবা হাৰ্ট কৰিছো ডিসৰেসপেক্ট কৰিছো এটকা এটা বুলি ভাবিও আমি বহুত এটকাটো এই এটকাহে কইন্স ভ্যালুটো নুবুজো ন তোমাৰ যদি মই তোমাক নেগলেক্ট কৰিছো বা তোমাক যদি মই ডিসৰেসপেক্ট কৰিছো তেনেহলে আই এম সৰি মানি প্লিজ ফৰগিভ মি যে মই যিখিনি নয়িংলি আননয়িংলি তোমাৰ প্ৰতি যিখিনি বিহেভ কৰিছো বা ভুল কৰিছো তাৰ কাৰণে সৰি প্লিজ ফৰগিভ মি আৰু থ্যাংক ইউ দিব গ্ৰেটিটিউড দিব যে মানি আমাৰ লগত আছে মোৰ লগত আছা সকলো সময়তে মোৰ লগত আছা কাৰণে মই জীৱনটো সুন্দৰকৈ চলিব পাৰিছো আৰু লাভ দিব হাইষ্ট ফ্ৰিকুৱেন্সি ইউনিভাৰ্ছৰ হাইষ্ট ফ্ৰিকুৱেন্সি হৈছে লাভ এনাৰ্জি আনকণ্ডিশ্যনেল লাভ এনাৰ্জি আৰু লাভ দিব যে আই লাভ ইউ মানি 21 days আপুনি কৰক 30 days কৰক আপোনাৰ সাবকনশিয়াস মাইন্ডত থকা ব্লকেজেস নেগেটিভ এনাৰ্জি ইমোশনস আৰু লিমিটিং বিলিফবোৰ ৰিলিজ হৈ যাব ক্লিন হৈ যাব আৰু মানি আহিব আৰু মানিটো এটা মানে টেকনিকটো শিকি লৈছো দে মই এতিয়া মানি মোৰ জীৱনলৈ আহা প্ৰেক্টিসটো কৰিব লাগিব এনেকুৱা মিৰাকল হৈছে মানুহৰ হৈছে এনেকুৱা মিৰাকল হৈছে যে কোনোবা আহি পেলাই তোমাৰ কোনোবা ৰিলেটিভছে তোমাক গিফট দি দিয়ে ন নহয় কেতিয়াবা এনেকুৱা হয় পাবলগীয়া পইচাও তুমি নোপোৱা নহয় মানে মানি ফ্ল'টো আহি যাব মানিৰ যিবোৰ ব্লকেজেস হিল হৈ যাব আৰু তোমাৰ যিবোৰ লিমিটিং বিলিফ সেইবোৰ ক্লিয়াৰ হৈ যাব আৰু এনেকুৱা হৈছে মোৰ নিজৰ লগতো হৈছে আৰু মোৰ বহুতৰ লগতো হৈছে আনএক্সপেক্টেড ৱেটো মানি আহি যায় এনেকুৱা হৈ যায় যে বেংকৰে কিবা এটা নতুন স্কিম আহি গৈছে য'ত তোমাৰ সেভিংছ টু একাউণ্ট তোমাৰ বেছি বাঢ়ি গ'ল বা তোমাক এনেকুৱা কিছুমান গিফটে দি দিছে তোমাক কোনোবা ৰিলেটিভছ আহিছে অকেজনত আহিছে তোমাৰ হাততে দি গৈছে মোৰ নিজৰে ষ্টুডেণ্ট এগৰাকীৰ হৈছিলে যে মই তাইক তেনেকে গ্ৰেটিটিউড দি হিল কৰাবলৈ শিকাইছিলো তাৰপিছত তাই নিজে গৈ পেলাই কৈছে যে মেম মোৰ মামাই আহি পেলাই মোক পকেট মানি 2000 দি গ'ল এনেকুৱা হৈ গ'ল এইটো ভাল লাগে ন তেনেকুৱা ভাল লাগে সৰু ডাঙৰ তেনেকুৱা হয় আৰু মই নিজে এইটো কৰি পাইছো মই বিশ্বাস কৰো আৰু সেই যে আপোনালোকে হেৰি কৰিলে যে যিখন নোটক মৰম দিলে হিলিং কৰিলে সেই নোটখন কিন্তু হোল লাইফ আপোনালোকে নিজৰ লগত ৰাখিব আৰু যেতিয়াই কিছুমান এনেকুৱা মানি লৈ বা চিন্তা নিগেটিভিটি আহে তেতিয়া এই প্ৰেয়াৰটো কৰি থাকিব তেতিয়া আনএক্সপেক্টেড ৱেট বা পজিটিভ ৱেট মানি ফ্ল'টো আহি যায় আৰু এই টেকনিকখিনি আপোনালোকে যদি মানে কৰি পেলাই আপোনালোকৰ জীৱনলৈ যদি এনেকুৱা পজিটিভিটি আহে তেতিয়া আমাৰ কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব হয়নে আৰু মই এই টেকনিকটো কিন্তু ইউজ কৰিম আৰু মই মানে পালুনে নাই বা কিবা এটা মোৰ ভাল হ'ল নাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেই সঁচাকে চিৰিয়াছলি কৈছো হয় কিছুমানৰ মানুহৰ ব্লকেজেস থাকে এনেকে এইটো জীৱনত সেই মানুহবিলাকে গম নাপায় ন আৰু যেহেতু তুমি ক'লা এইটো সাইন্টিফিক্যালি কিছুমান কথা হয় বুলি আৰু মাজতে এই গিটাৰ কথাটো যে কৈছিলা আৰু এই যে মই এনএলপিৰ জৰিয়তে যেটো আমাৰ কনসিয়াস মাইন্ড আৰু সাবকনসিয়াস মাইন্ডৰ যিখিনি কথা কলো যে আমি আমাৰ সাবকনসিয়াস মাইন্ডটো ৰিপ্ৰগ্ৰামিং কৰি পেলাই বা পজিটিভ ৱেট আমি ভাল চিন্তা কৰি এফাৰ্মেশনস বিলাক কয় এফাৰ্মেশনস বিলাক মানুহে ভাবিব পাৰে এফাৰ্মেশনস কি এফাৰ্মেশনস একো নহয় আমি ডে টু ডে লাইফত যিবোৰ কথা পাতি থাকো এটা ধৰা তুমি মই কথা পাতিছো আমি ঘৰত মা দেউতাৰ লগত কথা পাতিছো স্কুল কলেজ অফিসত আমি মানুহখিনিৰ লগত কথা পাতিছো সেই কথা পাতোতে আমি যথেষ্ট পজিটিভ ৱেটো কথা পাতো পজিটিভ কথাবিলাকো পাতো লগতে নিগেটিভ কিছুমানো কথা পাতো তো সেই বস্তুবোৰ তাৰ মানে কি হয় তোমাৰ সেই বস্তুবোৰ তোমাৰ যেতিয়া নিগেটিভ ৱেট আমি ৰিপিট কৰি থাকো কথাবোৰ সাবকনসিয়াস মাইন্ডত কনসিয়াস মাইন্ডৰে সাবকনসিয়াস মাইন্ডত যায় তে সাবকনসিয়াস মাইন্ডে হেতু বিলিভ কৰি লয় এতিয়া আমি এতিয়া ধৰক যে এতিয়া মই কওঁ যে এজন ৰোগী ব্যক্তি তেওঁ যদি সদায় কৈ থাকে যে তেওঁৰ অসুখ হৈছে তেওঁৰ গা বেয়া আৰু বেছি তেওঁৰ গা বেয়া হ'ব তেওঁৰ গা বেয়া হয় তেওঁৰ ডক্টৰৰ ট্ৰিটমেন্ট চলি আছে তেওঁ যদি কয় যে মই সুস্থ সবল মই স্বাস্থ্যবান মই সুস্থ হব হেল্থ ৰিলেটেড মই এফাৰ্মেশনস আই এম কমপ্লিটলি হেলদি ফিট এণ্ড ফাইন
I am energetic, I am mentally and physically healthy. এনেকে যদি তেওঁ সদায় কৈ থাকে সেই অসুখ হোৱা ব্যক্তিজনেও ডক্টৰৰ যি চিকিৎসা চলি আছে কৰি থাকক কিন্তু তেওঁ যদিও নিজক কৈ যায় যে মই সুস্থ সবল এনাৰ্জেটিক হৈ আছো মই কমপ্লিটলি হেলদি ফিট এণ্ড ফাইন আই এম মেণ্টেলি ফিজিকেলি হেলদি মই মানসিকভাৱে আৰু শাৰীৰিকভাৱেও মই সুস্থ এই যদি তেওঁ 21 ডেজ কৈ থাকে 30 ডেজ কৈ থাকে তেওঁ সাবকনশিয়াস মাইণ্ডৰে গৈ সাবকনশিয়াস মাইণ্ডত কথাষাৰ লাগিব আৰু ভিতৰৰ পৰাই তেওঁ সুস্থ হৈ আহিবলৈ ধৰে বা তুমি বিশ্বাস কৰিবা এইবোৰ মানে তোমাৰ টেকনিক্স বা এনেকে সাবকনশিয়াস মাইণ্ডটো ৰিপ্ৰগ্ৰামিং কৰি পেলায়ো একোজন কেঞ্চাৰ ৰোগীও ভাল হৈ আহিছে আছে তেনেকুৱা আছে আছে আৰু গতিকে এইবিলাক উইলটো যথেষ্ট থাকে আৰু মই তেনেকুৱা মানুহ কিছু পাইছো নিজৰ ঘৰতে মই পাইছো মানে কিছু ব্যক্তি মানে মনৰ জোৰ ইমানেই থাকে কেতিয়াবা মানে একদম ডাঙৰ বেমাৰো কিন্তু ভাল হৈ যায় আৰু বহুত দিনলৈ মানে তেওঁ জীয়াই থাকে গতিকে এনেকুৱা কথাবিলাক হয় আচলতে এই বস্তুবোৰ বহুত এটা বহল পৰিসৰ কথা পাতিব লগা বহুত থাকে আপোনালোকে যদি আকৌ বিচাৰে ৰুমি দেৱীক মোৰ অনুষ্ঠানত তেতিয়াহ'লে কমেণ্ট বক্সত লিখিব তেখেতক আকৌ মাতিম নহয় জানো আৰু আচলতে বহুত কথা থাকে আছে পাতিবৰ কাৰণে আৰু তুমি আজি তোমাৰ ইমান ব্যস্ততামূলক সময় উলিয়াই পেলাই আমাৰ অনুষ্ঠানলৈ আহিছা তাৰ কাৰণেও ধন্যবাদ জনাইছো আৰু আমাৰ যিসকল মানে ব্যক্তি আহে আমাৰ অনুষ্ঠানত তেওঁলোকৰ পৰা এটা মেছেজ বিচাৰো আৰু তোমাৰ পৰা এটা আমাৰ দৰ্শকৰ কাৰণে মেছেজ বিচাৰিছো হয় প্ৰথমতেতো তোমালৈ বহুত ধন্যবাদ তুমিও যে মোলে ইয়ালে আনিলা আমন্ত্ৰণ কৰি আনিলা আৰু যে অলপ হলেও কিছু কথা আমি শ্বেয়াৰ কৰিলো কথা আৰু মেছেজ দিব মই এটুকে বিচাৰো যে জীৱনটো সঁচাকে ধুনীয়া লাইফ ইজ বিউটিফুল আৰু উই আৰ দ্য ক্ৰিয়েটৰ অফ আৱাৰ লাইফ আমি আমাৰ জীৱনটো আমি নিজে ক্ৰিয়েট কৰি আহিছো ইন আ পজিটিভ ৱে ইন আ নিগেটিভ ৱে গতিকে সকলোৱে পজিটিভ ভাবি পেলাই আপোনালোকে জীৱনটো আগবাঢ়াওক আৰু উই আৰ দ্য ক্ৰিয়েটৰ অফ আৱাৰ লাইফ যিহেতু মই ক'লোৱে সেইকাৰণে আমি আমাৰ জীৱনটো সুন্দৰকে ক্ৰিয়েট বনাই ল'ব পাৰো আমাৰ পজিটিভ থিংকিংৰে আৰু আমাৰ সাবকনশিয়াস মাইণ্ডটো ৰিপ্ৰগ্ৰামিং কৰি পেলাই একদম ধুনীয়া কথা আৰু সেইকাৰণে খুব ভাল লাগিছে আজি অলপ বেলেগ হ'ল টপিকটো সেইকাৰণে ভাল লাগিলে আৰু আপোনালোকৰ যদি কেতিয়াবা মানে কিবা অশান্তি হৈ আছে বা এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম থাকে ন মেণ্টেল হেল্থ আপোনালোকৰ ঠিক নাথাকে মনটো বেয়া লাগি থাকে বা বিভিন্ন ধৰণৰ ইস্যুজ থাকে তেতিয়া যদি বিচাৰে যে নাই অলপ এইবিলাক ঠিক কৰো তেতিয়াহ'লে আপোনালোকে কিন্তু স্ক্ৰীনত তলৰ স্ক্ৰীনত নাম্বাৰ দি আছে ৰুমি দেৱী আৰু আপোনালোকৰ ভাল হওক তাকে বিচাৰিম মই জানো যে বহুতৰ জীৱনত কিবা নহয় কিবা সকলোৰে আমাৰ জীৱনতো কিবা কিবি কিছুমান থাকে সেই বস্তুবিলাকক যদি আমি ভাল কৰিব পাৰো তেতিয়াহ'লে জীৱনটো সুন্দৰ হ'ব নহয় জানো গতিকে ভাল লাগিলে আহিলা আৰু খুব ভাল লাগে এনেকে সকলোকে সুস্থ কৰা নিজেও ভালে আছা ভাল লাগিছে আৰু মানুহৰ ভাল কৰা ভাল হওক তাকে একদম খুব ভাল লাগিছে আহাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো দৰ্শকসকল আপোনালোকৰ আজিৰ এই অনুষ্ঠান কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো গতিকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহো বহুত বহুত ধন্যবাদ